পাঠ আৰু পৰ্যালোচনাৰ দায়িত্বভাগ অৰ্পণ কৰিছে। আমি ইয়াৰ কিঞ্চিত যোগ্যতা নহয়। আপোনালোক জানে যে ভাগৱত এখন সমুদ্ৰ হয়। ভাগৱতৰ এটা এটা শব্দ এটা এটা গ্ৰন্থৰ সৃষ্টি হ'ব পাৰে। গতিকে ভাগৱতৰ ব্যাখ্যা কৰাটো বহুত জটিল কাম। মতে অনুসাৰে আমি আপোনাসৱৰ শ্ৰীচৰণত দুই এটা বিশ্লেষণ কৰিবলৈ আগবাঢ়িছোঁ। ইয়াতে আমাৰ কায়মন বাক্য দম্ভ অভিমান গুৰুদেৱ নাম ভকতৰ অভয় চৰণত হত হৰ্ষকোটি অপৰাধ হ'ব পাৰে। সমস্ত প্ৰাণ মৰিখন কৰিব। ভাই ভাতৃ পিতা পুত্ৰ সম্বন্ধ ৰাখি আপোনাসক মৰিখন কৰিব। এই অৰ্থে আৰু গুৰুজন বস্তু আমাৰ হৃদিস্থিত হৈ এই মহান কাৰ্যভাগ সম্পাদনা কৰিবলৈ শক্তি দিয়ে। এই অৰ্থে আপোনাসৱৰ শ্ৰীচৰণত অমৃত বাণীৰে এফাকি ঘোষাৰে জনোৱা হৈছে, হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ সাগৰ হৰি, কৃপা দৃষ্টি চাহি উক মুক সহজ বাসনা ৰূপে হৰণ দিওকনাথ, এ মোৰ অহংকাৰ দূৰ হৌক ৰাম, মোৰ অহংকাৰ দূৰ হৌক। কৃষ্ণ হৰি হৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ। আচলতে আমি এদিনৰ তৃতীয় দিনাৰ নিমন্ত্ৰণৰ বাবে বা সমষ্টৰ নিমন্ত্ৰণ ৰক্ষা কৰি দৰং জিলাৰ চিপাঝাৰৰ পৰা আমি ইয়ালৈ প্ৰদান কৰিছিলোঁ। আমাৰ মূল উদ্দেশ্য আছিল আপোনাৰ মহামহন্ত আৰু ভক্তি মাতৃৰূপা আই মাতৃ সমস্তৰ চৰণ দৰ্শন। আমাক আচলতে যিটো দায়িত্ব দিয়া হৈছিল আমি তাৰ পাত্ৰ নাছিলোঁ। তথাপিও এই উদ্যোক্তাসকলৰ আদৰণি সমিতিৰ সমস্ত সভাপতি সম্পাদক প্ৰমুখে বাপ বান্ধৱ আই মাতৃ সমস্তই আমাক যিখিনি মৰম স্নেহ যাচিলে তাৰ বাবে আমি কৃতজ্ঞ হৈছোঁ। লগতে আমাৰ ভক্তি ভৰা সেৱা সমস্তলৈ আমি নিবেদন কৰিছোঁ। তাৰ লগতে আমি তৃতীয় দিনাৰ পৰা ভাগৱত নিমিত্তভাগী হৈ কীৰ্তন লগতে সামান্য বাক্যভাগী আগবঢ়াত যদি আমাৰ কায় বাক্য মনে চিতে কিবা ত্ৰুটি বিচ্ছিত হৈছে আপোনাসৱৰ মাজৰে দাসৰ দাস বুলি আমাক নিশ্চয় ক্ষমা কৰিব। এয়াই আমাৰ আপোনাসৱৰ ওচৰত সৰল মিনতি তথা ভক্তি ভৰা সেৱা নিবেদন কৰি আমি পাঠৰ আসনৰ পৰা বিদায় লৈছোঁ আৰু আমি কিছু সময় পিছতে অন্ততঃ গৃহাভিমুখী হওঁ। গতিকে এই সুবিধাখনতে আপোনাসক সমষ্টৰে পৰা আমি বিদায় মাগিছোঁ। কৃষ্ণ জয় হৰি। আমাৰ অনিতাতি বাবাহি সভাৰ মাজত মাত্ৰক উপস্থিত হৈছে আহি, সেয়েহে আমি তেৰাক এই আসন ভাগ দিয়া হৈছে। তাৰ আগতে আমি তেওঁক সুখদেৱ আহোঁতে যেনেকৈ নেকি নৈমিষাৰণ্যত সমস্ত সমাজেই তাৰাক আসনখন দিয়াৰ লগে লগে ঈশ্বৰৰ ওচৰত তুতি প্ৰাৰ্থনা কৰা হৈছিল, তেনেকৈ কৰি অন্তৰত ভগৱন্ত স্বৰূপ কৃষ্ণ আহি আমাৰ সমাজত উপস্থিত হৈছে। সেয়েহে সভাকো আমি সেই ভগৱন্তৰ চৰণতে মন প্ৰাণ সপি দি সেৱা ধৰিবৰ কাৰণে কোৱা হ'ল। কৃষ্ণ হৰি কৃষ্ণ। জয় গুৰু শংকৰ। এই দ্বিতীয় বৈকুণ্ঠপুৰীত সমবেত সমূহ বাপ বান্ধৱ আই মাতৃৰ চৰণ কমলত কোটি কোটিবাৰ ভক্তি ভৰা শ্ৰদ্ধা সেৱা জনাই আজি অন্তিম দিৱসৰ যি কাৰ্যসূচী পাঠ আৰু যি পৰ্যালোচনা তাৰ আগে আগে আমি এভাগী ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ গুণনামেৰে আমি অনুষ্ঠান ভাগ আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। সমূহ আই মাতৃ তথা বাপ সমস্তৰ একান্ত সহায় সহযোগিতা কামনা কৰিলোঁ। কৃষ্ণ। হৰি
হৃদয়তে ৰূপ ধৰা মুখে লোৱা নাম কলি যুগে নাম বিনা গতি নাহিয়ান অপাৰ সংসাৰ জানা পাইবা মহাসুখে ও ৰাম কৃষ্ণ ঘুষি উক মুখে ৰাম বান্ধৱ কৃষ্ণ বয়াহে হৃদয়ৰ চাউণ্ড অলপ মাজে যমুনা বয়াহে হৃদয়ৰ মাজে ভকতৰ পাইলো দৰ্শন কোনোবা জনমৰ ফলে যমুনা বয়াহে হৃদয়ৰ মাজে বয়াহে হৃদয়ৰ মাজে যমুনা বয়াহে হৃদয়ৰ মাজে ও ভকতৰ পাইলো দৰ্শন কোনোবা জনমৰ ফলে হে যমুনা বয়াছে হৃদয়ৰ মাজে হে বয়াহে হৃদয়ৰ মাজে হে যমুনা বয়াহে হৃদয়ৰ মাজে ও ভকতৰ পাইলো দৰ্শন কোনোবা জনমৰ ফলে হে যমুনা বয়াহে হৃদয়ৰ মাজে হে ৰাম মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম হে যমুনা বয়াহে হৃদয়ৰ মাজে বয়াহে হৃদয়ৰ মাজে যমুনা বয়াহে হৃদয়ৰ মাজে ভকতৰ পাইলো দৰ্শন কোনোবা জনমৰ ফলে হে যমুনা বয়াহে হৃদয়ৰ মাজে হে ৰাম আপোনাৰ কুশল চোৱাতে বেতে নেৰিবা যুগ ধৰ্ম হে যমুনা বয়াহে হৃদয়
রাম সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা অকলিত হৰিৰ কৃত ৰবিনাই অয়ামৰ নাহিকে দুজায় এই শংকৰদেৱে বুৱাই দিলে নামৰে নিজৰা কৃষ্ণ ধীৰে ধীৰে বৈ আহে বৈকুণ্ঠৰে পৰা এই শংকৰদেৱে বুৱাই দিলে নামৰে নিজৰা ধীৰে ধীৰে বৈ আহে বৈকুণ্ঠৰে পৰা এই শংকৰদেৱে বুৱাই দিলে নামৰে নিজৰা ধীৰে ধীৰে বৈ আহে বৈকুণ্ঠৰে পৰা এই শংকৰদেৱে বুৱাই দিলে নামৰে নিজৰা ধীৰে ধীৰে বৈ আহে বৈকুণ্ঠৰে পৰা হে ৰামী তু ঘূৰ কেলি যুগে ৰাম নাম খাৰ ৰাম নাম লয়া মহাপাপী হৈছে পাৰ এই শংকৰদেৱে বুৱাই দিলে নামৰে নিজৰা ধীৰে ধীৰে বৈ আহে বৈকুণ্ঠৰে পৰা হে ৰামী তু ঘূৰ কলি যুগে ৰাম নাম খাৰ ৰাম নাম লয়া মহাপাপী হৈছে পাৰ এই শংকৰদেৱে বুৱাই দিলে নামৰে নিজৰা ধীৰে ধীৰে বৈ আহে বৈকুণ্ঠৰে পৰা এ নলৈলো ৰাম নাম নুশুনিলো কাণে ইটো দেহা চোৱা হব নামৰ বিহনে এই শংকৰদেৱে বুৱাই দিলে নামৰে নিজৰা ধীৰে ধীৰে বৈ আহে বৈকুণ্ঠৰে পৰা এ ৰাম 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 হৰি ৰাম লোৱা ভকত খবে হৰি গুণ লাভ ৰাম 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 হৰি ৰাম লোৱা ভকত খবে হৰি গুণ লাভ ও ৰাম 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 হৰি ৰাম লোৱা ভকত খবে হৰি গুণ লাভ ৰাম 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 হৰি ৰাম লোৱা ভকত হৰি গুণ নাম এ ৰাম হে হৰি মুক অনাচাৰী বুলি নকৰিবা পৰিহাৰ হৰি ৰাম 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 হৰি ৰাম লোৱা ভকত সকল হৰি গুণ নাম হে হৰি মুক অনাচাৰী বুলি নকৰিবা পৰিহাৰ হৰি ৰাম 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 হৰি ৰাম লোৱা ভকত সকল হৰি গুণ নাম লোৱা ভকত খবে হৰি গুণ নাম লোৱা ভকত খবে হৰি গুণ নাম লোৱা ভকত খবে হৰি গুণ নাম লোৱা ভকত সকল হৰি গুণ নাম ও ৰাম জয় হৰি কৃষ্ণ